সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীত আহি উপস্থিত হ'ব, গতিকে আমাৰ ফালৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱত প্ৰাপ্তি কৰক, তাৰেই কামনা কৰিছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 4 তাৰিখ ৰবিবাৰ, আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি, ৰাত্ৰি 12:13 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ৰাত্ৰি 9:59 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:14:44 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:19:18। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্যগণ বান্দৰৰ অস্থি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 4:19 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কন্যা ৰাশি, শুদ্ধ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:48 পৰা 5:20। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:14 পৰা 11:15। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা থাকিব। বিগত দিনত চলি থকা বেমাৰ আজাৰৰ পৰা আজি অকণমান হ'লেও সকাহ নিশ্চয় লাভ কৰিব। আজি হাতলৈ ধন অহাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে, গতিকে পাবলগীয়া ক্ষেত্ৰৰ ফালৰ পৰাও ধন আপোনাৰ হাতলৈ আগমন হ'ব। ইয়াৰ উপৰিও আপুনি আপোনাৰ কথা নতুবা কামেৰে আনক প্ৰভাৱিত কৰিব পাৰিব, গতিকে বিশেষকৈ আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি বৃদ্ধি পাব। আপোনাৰ কথা বতৰাৰ শৈলীও খুব নম্ৰ হৈ পৰিব। অৱশ্যে নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি দিনটো অতি উত্তম দিন। কৰ্মক্ষেত্ৰত কিন্তু সৰু কথাই হয়তো সহকৰ্মীৰ সৈতে মতভেদ আনিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে মনত বিভিন্ন ধৰণৰ আশা লৈ থকাও দেখা যাব, গতিকে মনত বহু আশা বহু চিন্তা আপোনাৰ মনত আজি চলি থাকিব। যিকোনো কাম যিকোনো কথাই লোকে বিশ্লেষণ কৰি কোৱা দেখা যাব। কথা বতৰাও অকণমান প্ৰয়োজনতকৈ বেছি কোৱা দেখা যাব। আজি জিৰণি সময়খিনিত হয়তো কাম কৰিবলৈ সিমান আপোনাৰ মন নাযাব। বিশেষকৈ আজৰি সময়ত কোনোবাই কিবা কামৰ দায়িত্ব দিলেও এই ৰাশিৰ ব্যক্তিসকলে সেই কাম বনবোৰ একাষৰীয়া কৰি ৰখা দেখা যাব। অন্য সকলো দিশত শুভ। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে আজি ভাল প্ৰদৰ্শন দেখুওৱা দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালি আনন্দৰ মাজেৰে পাৰ হ'ব। লগতে ধন প্ৰাপ্তিৰো প্ৰবল যোগ আছে। গতিকে কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। আজি হয়তো আপোনাৰ ভূমি সম্পত্তিও বৃদ্ধি পাব পাৰে। গতিকে মাটি বাৰীৰ ক্ষেত্ৰত যদি কিবা শুভ খবৰ আহিবলগীয়া আছিল আজি দিনটোত লাভ কৰিব। কিন্তু কিবা কথাই খৰচো অকণমান বৃদ্ধি কৰিব। গতিকে খৰচ নকৰিম বুলি থাকিলেও আপুনি দিনটোত আজি খৰচ কিছু কৰিব লাগিব। আজি আনৰ কথাত অকণমান বেছি গুৰুত্ব দিবলগীয়া হয়তো হ'ব পাৰে। বিশেষকৈ আনৰ কাম বনেও আপোনাৰ মন আকৰ্ষিত কৰি তোলাও দেখা যাব। কাজিয়া পেচালৰ পৰা যিমান পাৰে দূৰত থকাৰ চেষ্টা কৰক, তেতিয়া দেখিব আপোনাৰ বাকী ক্ষেত্ৰৰ ফালৰ পৰা খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব। লগতে আপুনি ঘৰৰ পৰা যদি ক'ৰবাত বাহিৰত থাকে তেতিয়াহ'লে আপোনাৰ হয়তো প্ৰয়োজনতকৈ বেছি খৰচ হ'ব পাৰে আৰু ঘৰলৈ সঘনাই মনত পৰি থকা আজি দিনটোত দেখা যাব। খেলা ধূলা কৰিবলৈ আজি মন যাব। বিশেষকৈ সৰু সুৰাভাৱে ৰাতিপুৱাৰ ভাগত হয়তো ঘৰতে আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্য পাতিৰ প্ৰতিও গুৰুত্ব ৰাখিব। বৈবাহিক সম্পৰ্কৰ ফালৰ পৰা কিন্তু দিনটো আজি অতি শুভ দিন। আজি এই বৃষ ৰাশি ব্যক্তি হ'লে মনত কথাবোৰ ৰাখিব নোৱাৰিব, কাৰণ মনৰ কথা আনক আজি ক'বলৈ মন যাব। আজি দিনটোত অৱশ্যে আপোনাৰ সৌন্দৰ্য পাতিও বাঢ়িব। কেনেকৈ নিজৰ সৌন্দৰ্য বঢ়াব পাৰি, কি কৰিলে স্বাস্থ্য পাতিত সবলতা আহে, কি কৰিলে স্বাস্থ্যত সৌন্দৰ্যতা আহে, তেনেধৰণৰ চিন্তা আপোনাৰ মনত আজি চলি থাকিব। বাকী বিদ্যাত অকণমান কমকৈ মন বহিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে মতভেদৰ পৰা কিছু দূৰত থকাৰ চেষ্টা কৰক, তেতিয়া দেখিব আপোনাৰ দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। কিন্তু মতভেদত লিপ্ত হ'বলগীয়া হ'লে হয়তো দিনটো অকণমান খেলি মেলি হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি সন্তানৰ পৰাও আপুনি কিবা কথা শিকিব পাৰিব। নিজতকৈ সৰু ব্যক্তিৰ পৰাও আজি বিভিন্ন ধৰণৰ কথা আপুনি নতুন কথা শিকাৰ এক সম্ভাৱনা দেখা পোৱা গৈছে। খৰচ কিন্তু আপুনি কৰিব লাগিব। ঘৰৰ নামতে হওক, ঘৰৰ কোনোবা সদস্যৰ নামতে হওক, আপুনি আজি খৰচ কিছু কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো পৰিয়ালৰ কোনোবা যদি মহিলা আছে সেই মহিলাৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। আপুনি হয়তো গুৰুত্ব ৰাখিবলগীয়া হ'ব পাৰে। আজি কিন্তু বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে অতি শুভ দিন, কাৰণ বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ওচৰলৈ আজি বিবাহৰ প্ৰস্তাৱ অহাও দেখা যাব আৰু বিবাহৰ আলোচনা চলাও দেখা যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি লগ হৈ ব্যৱসায় কৰিলে দিনটোত লাভ হ'ব। আপুনি যিমানেই আনৰ সৈতে লগ হ'ব সিমানেই আপোনাৰ ব্যৱসায়ত নতুন আইডিয়াবোৰ, নতুন চিন্তাধাৰাবোৰো আপোনাৰ মনলৈ আহিব। আজৰি সময়ৰ সদুপয়োগ কৰাৰ আপুনি যিমান পাৰে চেষ্টা কৰক, কাৰণ আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে আজি বহু বাহিৰা কাম কৰিব লাগিব। জীৱনসংগীয়েও আপোনাক কিবা হঠাৎ ছাৰপ্ৰাইজ দিয়া দেখা যাব। মনত অকণমান ভয় ভাৱ চলি থাকিব পাৰে। গতিকে সেই ভয় ভাৱ আপুনি যিমানেই দূৰ কৰাৰ চেষ্টা কৰিব সিমানেই দেখিব আপোনাৰ দিনটো পজিটিভ হৈ পৰিব। বিদ্যাৰ ক্ষেত্ৰত আজি শিক্ষাগুৰুৱে আপোনাক কিবা বিষয় অতিৰিক্তভাৱে শিকোৱা দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি পাবলগীয়া ধন প্ৰাপ্তিৰ যোগ আছে। গতিকে যদি কাৰোবাৰ পৰা পাবলগীয়া আছে আজিৰ দিনটোত বিচাৰিলে আপুনি নিশ্চয় সেই ধন লাভ কৰিব। ঘৰৰ কাম বনবোৰত আজি অকণমান পৰিৱৰ্তন আহি থাকিব, কাৰণ ঘৰত আজি সৰু সুৰা হ'লেও কাম বন চলি থকা দেখা যাব। আপুনিও হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি যিটো ভাবে সেইটো কৰিহে এৰা দেখা যাব। গতিকে দৃঢ় সংকল্পবদ্ধ হোৱা এওঁলোকক দেখা যাব। আজি সময়তকৈ আগেই এওঁলোকে কাম বনবোৰ কৰি তোলা দেখা যাব। গতিকে যিমান সময় লাগে তাতকৈ এওঁলোকে সোনকালেই কাম বনবোৰ শেষ কৰা দেখা যাব। আজিৰ দিনটোত অৱশ্যে মনত কিছু মনোবলো বাঢ়িব। গতিকে নতুন নতুন কাম কৰিবলৈ মনোবল বাঢ়িব। নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনত আজি চলি থাকিব। অৱশ্যে অকণমান দিনটো ব্যস্ততাপূৰ্ণভাৱেও পাৰ হ'ব। সন্ধিয়াৰ সময়খিনি আপুনি বিশেষভাৱে ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি বহুদিনৰ পুৰণা কথাবোৰ, পুৰণা স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা ভ্ৰমণৰ যোগ কিছু দেখা পোৱা গৈছে। কিবা কাৰণবশতঃ সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। ঘৰত কিবা লাভালাভ হ'ব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৰে ঘৰত লাভৰ যোগ পৰিলক্ষিত হৈছে। বাকী অন্য সকলো দিশত শুভ। বিদ্যাৰ্থীসকলৰ অকণমান পঢ়াত কিছু কমকৈ মন থাকিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত কিছু উদাৰতা অহা দেখা যাব, যাৰ বাবে আনক কিবা বয় বস্তু দিবলৈ আপোনাৰ মন যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো শুভ, কিন্তু হাতত যিমান ধন আহিব সিমানেই আপুনি খৰচ কৰিব বিচৰাও দেখা যাব। গতিকে খৰচত অকণমান নিয়ন্ত্ৰণ ৰাখিলে বাকী আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা ধুনীয়াকৈ আপোনাৰ দিনটো পাৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ এই ৰাশি ব্যক্তিসকলে চিন্তা বেছিকৈ কৰা দেখা যাব। নিজতকৈ এওঁলোকে পৰিয়ালৰ চিন্তা অকণমান বেছি কৰা দেখা যাব। বহুদিনৰ পুৰণা কামো আপুনি কৰিবলগীয়া হয়তো হ'ব পাৰে। আৰু প্ৰেম সম্পৰ্কত এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতৰ চিন্তা কৰা দেখা যাব। হয়তো প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকে বিবাহৰ চিন্তা কৰাও দেখা যাব। অকণমান এক্টিভ হৈ থাকিব, কাৰণ আকস্মিকভাৱে আপোনাৰ সন্মুখত কিবা সুবিধা আহিব পাৰে। গতিকে আপুনি যদি এক্টিভ নাথাকে তেতিয়াহ'লে সেই সুবিধাসমূহ ল'বলৈ সক্ষম নহ'ব। গতিকে এক্টিভ থাকিলে নিশ্চয় সুবিধাবোৰ ল'ব পাৰিব। ধন উপাৰ্জন কৰাৰ ক্ষমতাও আজি আপোনাৰ থাকিব। লগতে এই ৰাশি ব্যক্তিসকলে খুব কমকৈ কথা বতৰা কোৱা অৱশ্যে দেখা যাব। যিমান প্ৰয়োজন সেই প্ৰয়োজনীয় কথাখিনিহে ক'ব, বাকী বেছি কথা ক'বলৈ আজি আপোনাৰ মন নাযাব। ঘৰত সিমান সময় দিব নোৱাৰিব, কাৰণ ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় আপোনাৰ আজি পাৰ হ'ব। বাকী আজি দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি শুভ দিন আৰু পুত্ৰ সুখৰ যোগ আছে। গতিকে সন্তানৰ পৰাও আজি আপুনি সুখ নিশ্চয় কিবা কথাত লাভ কৰিব। বিদ্যাত অকণমান এই ৰাশি ব্যক্তিসকলে জোৰ কৰাতহে পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকল আজি খুব শান্ত শিষ্ট হৈ থকা দেখা যাব। গতিকে বৰ বিশেষ খং ৰাগো আপোনাৰ সিমান দিনটোত নাথাকে। আজি
ধন খৰচ কৰাত কিন্তু অকণমান গুৰুত্ব ৰাখিব। য'তে ত'তে খৰচ কৰিলে হয়তো পিছত আপুনি অনুধাৱন কৰিব পাৰে কি কাৰণত আপোনাৰ বেছি খৰচ হ'ল। গতিকে খৰচ কৰাত অকণমান সংযম হোৱাৰ চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ দায়িত্বসমূহ পাহৰিলে কিন্তু কোনোবা ব্যক্তি অকণমান খং কৰিব পাৰে। গতিকে পৰিয়ালৰ দায়িত্বসমূহ আপুনি যিমান পাৰে মনত ৰখাৰ চেষ্টা কৰক, কাৰণ কিবা কথা পাহৰিব পাৰে আজি। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা কিন্তু আজি দিনটো অতি শুভ দিন। প্ৰেমত আপুনি প্ৰিয়জনৰ ছাপোৰ্ট লাভ কৰিব, প্ৰিয়জনৰ সমৰ্থন আজি নিশ্চয় লাভ কৰিব। কিন্তু কৰ্মক্ষেত্ৰত যিমান পাৰে আপুনি একাগ্ৰ হৈ কাম কৰিলে দেখিব আপোনাৰ কৰ্মই এক বিশেষ কিছু অগ্ৰগতি লাভ কৰা দেখা যাব। আজি সময়ৰ কাম অৱশ্যে সময়ত তেওঁলোকে কৰা দেখা যাব আৰু বহু কথা নতুন কথা আপুনি শিকিব পাৰিব। আজি দিনটোত আপোনাৰ অভিজ্ঞতা বহুত হ'ব। বিভিন্ন ক্ষেত্ৰত আপুনি নিজে অভিজ্ঞতাবোৰ ল'ব পাৰিব। বাকী অৱশ্যে আজি ঘৰুৱা নামতো আপোনাৰ খৰচ হ'ব পাৰে। বিশেষকৈ ঘৰৰ বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচ বাঢ়িব, চিন্তা শক্তিও বাঢ়িব। গতিকে আপুনি মনত বিভিন্ন ধৰণৰ অৱশ্যে শুভ চিন্তাবোৰেই আহিব। গতিকে ভাল ভাল চিন্তাৰ আজি মনত উদয় হোৱা দেখা যাব। বিদ্যাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে খুব কম সময়হে পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশি, তুলা ৰাশিৰ ব্যক্তিসকল অকণমান আজি আশাবাদী হোৱা দেখা যাব। গতিকে মনত বিভিন্ন আশা, বিভিন্ন চিন্তাও আজি আপোনাৰ মনত চলি থাকিব। অৱশ্যে ধন সম্পৰ্কীয় যদি কিবা প্ৰব্লেম চলি আছিল, সেই প্ৰব্লেমসমূহ আপোনাৰ নোহোৱা হ'ব। যদিও খৰচ থাকিব তথাপি হাতত আপোনাৰ ধনো থাকিব। গতিকে বৰ বিশেষ চিন্তা কৰাৰো আজি প্ৰয়োজন সিমান নাই। আজি প্ৰয়োজনীয় সময়ত কিন্তু আপুনি বন্ধু বান্ধৱৰ সহায় লাভ কৰিব। যেতিয়াই আপোনাৰ প্ৰয়োজন হয় তেতিয়াই দেখিব আপুনি বন্ধু বান্ধৱৰ সহায় লাভ কৰিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ কিবা কথাই মনত হয়তো অকণমান আঘাত দিব পাৰে। গতিকে অকণমান সম্পৰ্কটো গুৰুত্ব ৰাখিব। আজি আপুনি কিবা হয়তো সৰু সুৰা ভুল কৰিব পাৰে। গতিকে অকণমান কাম বনত গুৰুত্ব দিয়াটোৰ চেষ্টা কৰিব। আজি ঘৰত খং ৰাগ অকণমান থাকিব পাৰে, কাৰণ ঘৰৰ কোনোবাই কিবা ক'লেই হয়তো আকস্মিকভাৱে আপোনাৰ খং উঠিব পাৰে। গতিকে নিয়ন্ত্ৰণ ৰাখিব। আজৰি সময়ৰ কিন্তু সদুপয়োগ হ'ব। এওঁলোকে আজৰি সময়খিনিত কিবা নহয় কিবা কামত সদ উপয়োগ কৰা সেই সময়খিনিৰ দেখা যাব। দিনটোৰ শেষৰ সময়খিনি অত্যন্ত শুভদায়ক, কাৰণ মানসিক শান্তি দিনটোৰ শেষত আপুনি লাভ কৰিব। আঁতৰত থকা কোনোবা সম্পৰ্কীয় নতুবা কোনোবা বন্ধু বান্ধৱীও আপোনাৰ আজি খা খবৰ ল'ব পাৰে। বাকী ব্যৱসায় বৃদ্ধি পাব। যদি আপুনি ব্যৱসায় কৰি আছে দেখিব ব্যৱসায় বাণিজ্যত আজি উন্নতি প্ৰগতিৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। লগতে আজি শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে অতীতত লোৱা কিবা সিদ্ধান্তৰ বাবে হয়তো মনত অকণমান চঞ্চলতা আজি চলি থাকিব। আজি অৱশ্যে আপুনি কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। দিনটোৰ ভিতৰত আপোনাৰ কিবা সিদ্ধান্ত ল'বলগীয়া হয়তো হ'ব পাৰে। আজিৰ দিনটোত পাৰিলে আনৰ উপদেশ লোৱাটো খুব ভাল হ'ব, কাৰণ আনৰ উপদেশে আপোনাৰ আজি সহায় কৰিব। দিনটোৰ আৰম্ভণিতে কিন্তু খৰচ অকণমান হ'ব পাৰে। কিবা কাৰণবশতঃ আপুনি খৰচ ৰাতিপুৱাৰ ভাগতে কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি ঘৰত অতিথি আলহীৰ আগমন হৈ থাকিব। গতিকে একাধিক অতিথি আলহী আপোনাৰ ঘৰত অহাৰ সম্ভাৱনা আজি পৰিলক্ষিত হৈছে। কোনোবাই অৱশ্যে প্ৰশংসাও কৰিব,
কিবা কাৰণবশতঃ আজি আপোনাৰ ব্যক্তিত্ব আপোনাৰ কাম বনৰ কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰা পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কত পাৰিলে আনৰ কথা নুশুনিব, আনৰ কথাই প্ৰেমত দূৰত্ব আনিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কিন্তু লগ হৈ কৰা কামেই আপোনাক আজি এক বিশেষ লাভ দিব। অকলে কৰাতকৈ আনৰ সৈতে লগ হৈ আপুনি যদি কাম বন কৰে, দেখিব আপোনাৰ সেই কাম বনবোৰ আগবাঢ়ি যাব। আজি সৰু সুৰা যাত্ৰাৰ যোগো আছে। যাত্ৰা কৰিলে অৱশ্যে দিনটো আপোনাৰ অতি লাভপ্ৰদায়ক হ'ব, গতিকে পৰালৈ যাত্ৰা কৰিব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, এনেধৰণৰ চিন্তাবোৰো আপোনাৰ আজি মনত চলি থাকিব। আজি এই ৰাশি ব্যক্তিসকলে মনৰ কথাবোৰ আনক খুলি কোৱাও দেখা যাব, গতিকে মনত যদি কিবা কথাও থাকে সেই কথাবোৰ আনক ক'বলৈ আজি আপোনাৰ ইচ্ছা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি শিশুৰ দৰে অকণমান স্বভাৱ আপোনাৰ ব্যক্তিত্বত আহিব পাৰে, গতিকে শিশুসুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহি পৰিব। অৱশ্যে নিজৰ স্বাস্থ্যৰ এওঁলোকে নিজেই যত্ন ৰখা দেখা যাব, গতিকে ঔষধ পাতি খোৱাৰ সময়ত অকণমান গুৰুত্ব ৰাখিব, যাতে নিজে চিকিৎসক হৈ আপুনি ঔষধ নাখায়, সেইটো গুৰুত্ব ৰাখিব। আজি সামাজিক ক্ষেত্ৰত সমাজৰ কাম বনবোৰ অকণমান একাষৰীয়া কৰি এওঁলোকে নিজৰ ঘৰৰ আৰু নিজৰ ব্যক্তিগত কামত কিছু গুৰুত্ব দিয়া দেখা যাব। আপোনাৰ পজিটিভ চিন্তাধাৰাৰ আনে প্ৰশংসা কৰিব, গতিকে আপোনাৰ কাম বন আপোনাৰ ব্যক্তিত্বৰ আজি আনে প্ৰশংসা কৰিব, কিন্তু ব্যস্তপূৰ্ণভাৱে আপোনাৰ দিনটো পাৰ হ'ব। বিভিন্ন কামত আপুনি আজি ব্যস্ত থাকিব লাগিব। আজি আনৰ প্ৰেছাৰ তেওঁলোকে কাম কৰিব নিবিচাৰে, নিজে স্বতন্ত্ৰ হৈ কাম কৰিব বিচৰা দেখা যাব। আনে জোৰ কৰিলেও কিবা কাম কৰিবলৈ এওঁলোকে সিমান নিবিচাৰে, যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। লগতে প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি দিনটো অতি শুভ দিন। কৰ্মক্ষেত্ৰত কিন্তু লগ হৈ কৰা কামে আপোনাক লাভ দিব। একত্ৰিত হৈ যদি আপুনি কিবা কাম কৰে, দেখিব সেই কাম সোনকালে হৈ উঠিব। বন্ধু বান্ধৱৰ ফালৰ পৰাও আজি দিনটো শুভভাৱেই পাৰ হ'ব। লগতে সন্ধিয়া কিবা খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। আজি ধন আগমনৰ সম্ভাৱনাও দিনটোৰ শেষৰ ভাগত কিছু পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি মনে যিটো কয় সেইটোৱে কৰা দেখা যাব, গতিকে যিটো ভাবে সেইটোৱে কৰা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা খৰচ অকণমান বেছি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ চিন্তাবোৰ আপোনাৰ মনত চলি থাকিব, যাৰ বাবে পৰিয়ালৰ কিবা কাৰণবশতঃ হয়তো আপুনি নিজৰ কামো কৰিবলৈ বাকী ৰ'ব পাৰে। আজি বহু কথা আপুনি শিকিব পাৰিব, বহু অভিজ্ঞতা আপুনি আজি লাভ কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ফালৰ পৰা প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিব লাগিব, তথাপি প্ৰিয়জনলৈ সঘনাই আপোনাৰ মনত পৰি থাকিব। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ সহায় সহযোগিতা লাভ কৰিব। যদি কৰ্মত কোনোবা জ্যেষ্ঠ ব্যক্তি আছে, সেই জ্যেষ্ঠ ব্যক্তিয়ে আজি আপোনাক মটিভেট কৰাও দেখা যাব। জীৱনসংগীয়ে হঠাৎ কিবা ছাৰপ্ৰাইজ দিয়া দেখা যাব। আৰু কাম বনবোৰ অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে পৰিকল্পিতভাৱে কৰাও দেখা যাব। খুব পৰিকল্পনা কৰি আজিৰ দিনটোত কাম বন কৰা দেখা যাব। উপাৰ্জন বাঢ়িব, উপাৰ্জন অকণমান হ'লেও বৃদ্ধিৰ যোগ আজি পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলে আজি বহু কথা শিকিব পাৰিব। বিশেষকৈ জ্ঞান অৰ্জনৰ যোগ আজি দিনটোত পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে নতুন পথেৰে আপোনাৰ ধন আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে নতুন ক'ৰবাৰ পৰা নতুন পথেৰে আপোনাৰ হাতলৈ ধন আহিব। কোনোবা বন্ধু বান্ধৱেও আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। গতিকে বন্ধুৰ ঘৰলৈ হয়তো যাবলগীয়াও হ'ব পাৰে। আজি আনে নতুবা আনৰ কিবা কথাই আপোনাৰ উৎসাহ বৃদ্ধি কৰাব। গতিকে আনৰ কথা শুনি হয়তো আপোনাৰ মনত নতুনকৈ কিবা উৎসাহ বাঢ়িব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা প্ৰিয়জনে হয়তো চলাহী কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে। অকণমান আপোনাৰ খৰচ কৰোৱাব আজি প্ৰিয়জনে দেখা যাব। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মুখত অৱশ্যে সৰু সুৰা বাধাও আহিব। ভুল ত্ৰুটিও আজি আপোনাৰ দ্বাৰা হ'ব পাৰে। গতিকে কৰ্মক্ষেত্ৰত আপুনি যিমান পাৰে টেকনিক ব্যৱহাৰ কৰি কাম কৰিলে দেখিব কিছু পৰিমাণে হ'লেও উন্নতি লাভ কৰিব। আজি আপুনি যিমান ভাবিছিল তাতকৈ বেছিকৈ ভাতৃ ভগ্নীৰ সহায় লাভ কৰিব। যদি আপোনাৰ ভাতৃ ভগ্নী আছে তেওঁলোকে আপোনাক আজি নিশ্চয় সহায় সহযোগিতা কৰিব। আজৰি সময়ত অকলে থাকিবলৈ আপোনাৰ মন যাব। বিশেষকৈ একান্ত ঠাইত কিছু সময় অকলে পাৰ কৰিবলৈ আপোনাৰ মন যাব। অৱশ্যে বিবাহিতসকলৰ বাবেও দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি উপাৰ্জন দিনটোৰ শেষৰ ভাগতে বাঢ়িব। ৰাতিপুৱাৰ তুলনাতো আপোনাৰ শেষৰ ভাগত উপাৰ্জনৰ মাত্ৰা অকণমান বৃদ্ধি পাব। বাকী বিদ্যাত অৱশ্যে শিক্ষাগুৰুৱে কিবা হয়তো আনে নজনা বিষয় আপোনাক বুজাব পাৰে। গতিকে শিক্ষাগুৰুৰ এক বিশেষ ছাপোৰ্ট আপোনাৰ ওপৰত আজি থাকিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। লগতে দীঘলীয়াভাৱে যদি ক'ৰবাত ধন ইনভেষ্ট কৰি আহি আছিল তেতিয়াহ'লে আজিৰ দিনটোত আপোনাৰ সেই ধন আগমনৰ কিছু সংকেত আপুনি লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই অকণমান চিন্তা হয়তো বঢ়াব পাৰে। আপোনাৰ সৈতে মতভেদ কৰিব বিচাৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কৰ্মক্ষেত্ৰত কিন্তু আপুনি ভবামতেই কাম বনবোৰ আগবাঢ়িব। আপুনি যি কাম কৰিম বুলি ভাবি আছে সেই কামত আগবঢ়াটো বিশেষভাৱে আজি লাভদায়ক হ'ব। নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনলৈ আহিব। নতুন নতুন আইডিয়া আপোনাৰ মনত অহা দেখা যাব। জীৱনসংগীয়ে অকণমান মিছা কথা কিবা কথাক লৈ হয়তো ক'ব পাৰে। গতিকে প্ৰিয়জনৰ পৰাও অকণমান কথাবোৰ আপুনি উলিওৱাৰ চেষ্টা কৰক। আজি নিজতকৈ সৰু ব্যক্তিৰ পৰাও আপুনি সহায় লাভ কৰিব। ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাত বাহিৰতে হওক নিজতকৈ সৰু কনিষ্ঠ ব্যক্তিৰ পৰা সহায় লাভ কৰিব। আজি খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব এই মীন ৰাশিৰ ব্যক্তিসকল। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি তেওঁলোকৰ আজি বেছি গুৰুত্বতা থাকিব। আজি অৱশ্যে মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়েও আপোনাৰ খা খবৰ হয়তো ল'ব পাৰে। বহুদিনৰ মূৰত আজি মাতৃপক্ষৰ সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ খা খবৰ ল'ব। কিন্তু সকলোকে বিশ্বাস কৰিও নল'ব। কাৰণ কোনোবা খুব প্ৰিয় ব্যক্তিয়ে হয়তো আপোনাক সকলো কথা আজি দিনটোত খুলি নক'ব। গতিকে যাকে তাকে বিশ্বাস কৰি লোৱাটো সিমান শুভ নহয়। বাকী বিদ্যাৰ ক্ষেত্ৰত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি খুব প্ৰিয় বিষয়হে অধ্যয়ন কৰা দেখা যাব। গতিকে একেটা বিষয় বাৰ বাৰ অধ্যয়ন কৰিবলগীয়া থাকিলে তেওঁলোকে প্ৰিয় বিষয়টোহে বাছি লোৱা
পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।